অইল আৰু এজেৱাইচিপিৰ আলোচনা বিফল 7 দিনৰ ভিতৰত দাবীসমূহ কাৰ্যকৰীকৰণ কৰিবলৈ অইলক সময়সীমা দাবী পূৰণ নহলে জংগী আন্দোলনৰ হুংকাৰ দিছে এজেৱাইচিপিয়ে আজি দুলিয়াজানৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সভা কক্ষত অইল কৰ্তৃপক্ষৰে আলোচনাত বহিছিল এজেৱাইচিপিৰ তিনিচুকীয়া চৰাইদেউ আৰু ডিব্ৰুগড় জিলা সমিতি উল্লেখযোগ্য যে অইল ইণ্ডিয়া লিমিটেডে প্ৰদান কৰি ৰখা BN সিং মালিকানাধীন তেল ডিপোটোৰ লিজ বাতিলৰ দাবীত অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত 20 মেত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল এজেৱাইচিপিয়ে আৰু এই আলোচনা সন্দৰ্ভত সবিশেষ জনাব আমাৰ সাংবাদিক প্ৰণৱজিৎ বৰাই BN সিং তেল ডিপোৰ ভূমি সন্দৰ্ভত আজি যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় তিনিচুকীয়া চৰাইদেউ জিলা সমিতিয়ে তেওঁলোকে অইলৰ সৈতে এক আলোচনা মিলিত হৈছিল আলোচনাত কেনে হ'ল আমি জানিবলৈ চেষ্টা কৰিম কি ক'ব এই মুহূৰ্তত হয় আজি আমাৰ অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ লগত নিৰ্ধাৰিত তাৰিখমতে আজি আলোচনা হৈছে সেই আলোচনাত আমি আমাৰ যিটো মূল দাবী যে লিজটো কেঞ্চেল কৰিব লাগে IOCৰ যিটো মানে BN সিং তেল ডিপোৰ যিডোখৰ মাটি সেই মাটিডোখৰ লিজটো কেঞ্চেল কৰিব লাগে তেওঁলোকে কৈছে যে 2031 চনলৈকে এই লিজ আছে আৰু আমি কৈছোঁ যে লিজটো কেঞ্চেল কৰিব লাগে যেনেকৈ নহয় কেঞ্চেল কৰিব লাগে আৰু থলুৱা খিলঞ্জীয়া মানুহে ইয়াত যুৱক যুৱতীসকলে নিবনুৱাসকলে এই অপাৰেশ্যন এৰিয়াৰ ভিতৰৰ লোকক সংস্থাপিত কৰিব লাগে বা লিজত দিব লাগে আমি এইটো যুৱ ছাত্ৰ পৰিষদৰ এইটো প্ৰাথমিক দাবীয়ে হয় এটা মূল দাবীয়ে হয় যে অসমৰ যিমানবিলাক বা ভাৰতৰ অসমৰ যিমানবিলাক চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান আছে তাত 100% থলুৱাক নিযুক্তি দিব লাগে আমাৰ এটা মূল দাবী আছে গতিকে আমি এটা কথা স্পষ্ট কৰি দিছোঁ প্ৰথম দিনাৰ পৰা আমি কাৰ্যসূচী প্ৰথম দিনাৰ পৰা কৰিছোঁ যে এই লিজ BN সিং তেল ডিপোৰ লিজটো বাতিল কৰিব লাগে আৰু ইতিমধ্যে আমি IOCL কৰ্তৃপক্ষকো কালি যোগাযোগ কৰিছিলোঁ আমি একেখিনি কথাই কৈছোঁ আৰু আমাক আজি অইল কৰ্তৃপক্ষই তেওঁলোকে আজি আমাৰ যি আলোচনা হ'ল সেই আলোচনাত তেওঁলোকে কিন্তু আমাক আজি এটা কমিটমেণ্ট দিব নোৱাৰিলে অৰ্থাৎ আজি তেওঁলোকে লিখিতভাৱে হওক বা স্পষ্টভাৱে তেওঁলোকে কৈ দিব নোৱাৰিলে যে লিজটো কেঞ্চেল কৰিব লাগিব আমি কৈছোঁ যে লিজটো কেঞ্চেল কৰিবই লাগিব নহ'লে যুৱ ছাত্ৰ পৰিষদে কেতিয়াও বহি নাথাকে আন্দোলনটো চলাই যাব নিৰবিচ্ছিন্নভাৱে ধাৰাবাহিকভাৱে BN সিং তেল ডিপো ঘটনাক লৈ দুলিয়াজানত যথেষ্ট উত্তপ্ত পৰিস্থিতি সৃষ্টি আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছিলে যিটো আপোনালোকৰ আলোচনা সফল নাই হোৱা বুলি গম পাইছোঁ পৰৱৰ্তী কাৰ্যসূচী কি হ'ব না তেওঁলোকে এটা আমাক আজি আশ্বাস দিছে যে তেওঁলোকে CMD লেভেলত অইলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লেভেলত এটা আলোচনা দিব খুব সোনকালে আৰু সেই আলোচনাৰ সময়লৈকে আমি অপেক্ষা কৰিম তাৰপিছত যদি তেওঁলোকে CMD লেভেলৰ আলোচনা যদি তেওঁলোকে লিজ বাতিলৰ ব্যৱস্থা নকৰে তেনেহ'লে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব আপোনালোকৰ কোন জিলা আজি প্ৰতিনিধি আছিল এতিয়া আমাৰ চৰাইদেউ জিলা সমিতি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা আমি প্ৰতিনিধিসকল আহিছে গতিকে আমি আজি যি আলোচনা এই আলোচনা গোটেই বিষয়বিলাক মানে আমি উপস্থাপন কৰিছোঁ আমাৰ যিহেতু অইল ইণ্ডিয়াৰ কৰ্তৃত্ব প্ৰদান কৰা BN সিঙৰ যিটো তেল ডিপো লিজ চুক্তিখন বাতিল কৰিব লাগে কথাটো কৈছোঁ যে তেওঁলোকে কৈছে যে এইটো আশ্বাস দিব নোৱাৰিলে গতিকে আমি কৈছোঁ যে তেওঁলোকে যদি নোৱাৰিলে গতিকে আমি নোৱাৰা পৰ্যন্ত আমিতো আন্দোলন থাকিব গতিকে CMD পৰ্যায়ত আলোচনাৰ কথাটো তেওঁলোকে আশ্বাস দিলে গতিকে তেওঁলোকে সেই আলোচনাটোলৈকে আমি চাওঁ যদি আলোচনাটো যদি বিফল হয় তেতিয়াহ'লে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পুনৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব আলোচনা কিমান দিনৰ ভিতৰত হ'ব বা অইল কৰ্তৃপক্ষই কিমান দিনৰ মূৰত আপোনালোক কাৰ্যকৰী কৰিম বুলি কৈছিল দাবী সময় দিছে নি আপোনালোক তেওঁলোকে আমি কৈছোঁ যে আমি সপ্তাহটোৰ ভিতৰতে দিবলৈ কৈছোঁ তেওঁলোকে যে কৈছে অতি শীঘ্ৰেই কিন্তু এই ব্যৱস্থাটো কৰাই দিয়াৰ কথা কৈছে এসপ্তাহ সময় দিছে আমি এসপ্তাহ সময় দিছোঁ গতিকে তেওঁলোকে কৈছে কম দিনৰ ভিতৰতে আমি কৰাই দিম এই গোটেই ব্যৱস্থা গোটেই আমাৰ বিষয়বস্তুটোবিলাক যিহেতু এটা ঊৰ্ধ্বতম অইল কৰ্তৃপক্ষক ক'ব লাগিব গোটেই সেই বিষয়টোৰ কাৰণে সেইটো আলোচনাত বহিব গোটেই আলোচনা যদি কিবা কাৰণে যদি বিফল হয় তেতিয়াহ'লে কিন্তু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হাত সাৱটি বহি নাথাকে আৰু আমি কৈছোঁ যে IOCৰ লগত হস্তক্ষেপ কৰক কাৰণ IOCলে কেনেকৈ ধৰণৰ লিজৰ ওপৰত লিজত দি আছে এইবিলাক কথা আমি কৈছোঁ আপোনালোকৰ দায়বদ্ধ নহয় এইটো কথা কৈছোঁ কিন্তু IOCলে যে দায়বদ্ধ গতিকে আপোনালোকে যে মাটি টুকুৰা দিছে গতিকে এই মাটি টুকুৰাত যদি কোনোবাই গণ্ডগোল কৰি থাকে তেতিয়াহ'লে এই হস্তক্ষেপ কৰিব লাগিব সেই হস্তক্ষেপ কথাটো আমি জাতীয়তাবাদী যুৱ ছাত্ৰ কৈছোঁ আৰু প্ৰতিনিধি দলটোকো দেখুৱাবলৈ অনুযায়িছোঁ ডিব্ৰুগড় তিনিচুকীয়া আৰু চৰাইদেউ জিলাৰ এইসকল অসম যুৱ ছাত্ৰ পৰিষদৰ যিসকল প্ৰতিনিধি দল আৰু উৎপল সহযোগী উৎপলে দেখুৱাব অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত আমি আছোঁ আৰু মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত কিছু সময় পূৰ্বে অইল ইণ্ডিয়া লিমিটেডৰ সৈতে অইল আৰু এজেৱাইচিপিৰ যি আলোচনা আছিল সেই আলোচনা ইতিমধ্যে বিফল হৈছে আৰু 7 দিনৰ ভিতৰত যিসমূহ দাবী উত্থাপন কৰিছিল এজেৱাইচিপিয়ে সেই দাবীসমূহ যদি পূৰণ নকৰে তেনেহ'লে জংগী আন্দোলনৰ ঘোষণা কৰিছে এজেৱাইচিপিয়ে